নমস্কাৰ আপোনালোক সকলোকে ৱৰ্ল্ড প্ৰগ্ৰেছিভ নিউজলৈ মই ময়ূৰী চৌধুৰীয়ে স্বাগতম জনাইছোঁ ইতিমধ্যে আমাৰ ফেচবুকৰ অফিচিয়েল পেজত আমি ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চ চেণ্টাৰৰ জেনেৰেল মেনেজাৰৰ সৈতে আমি কৰা এটা সুন্দৰ ইণ্টাৰভিউৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ য'ত আমি আমাৰ নিবনুৱাসকলৰ বাবে গভৰ্ণমেণ্টে বিভিন্ন আঁচনি দিছে সেই আঁচনিৰ বিষয়ে আমি কথা পাতিছোঁ আৰু সেই আঁচনিসমূহৰ ভিতৰত এখন বিশেষ আঁচনি হৈছে PMEGP আঁচনি অৰ্থাৎ প্ৰাইম মিনিষ্টাৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন প্ৰগ্ৰাম আৰু তেখেতে কোৱাৰ মতে PMEGP স্কিমখনত আপোনালোকে যদি পশুপালনত গৰু পালন হ'ব পাৰে ছাগলী পালন হ'ব পাৰে অথবা গাহৰি পালন হ'ব পাৰে ক্ষমা কৰিব তেনে ধৰণৰ যদি আপোনালোকে ব্যৱসায় আৰম্ভণি কৰিব বিচাৰিছে তেতিয়াহ'লে PMEGP স্কিমৰ অধীনত আপোনালোকে পাব 95% লৈকে গভৰ্ণমেণ্টৰ ফালৰ পৰা বেংকৰ থ্ৰু আপোনালোকে ফাইনেন্স বা লোন য'ত নেকি 100%ৰ ভিতৰত কেৱল 5%হে আপোনালোকে নিজৰ ফালৰ পৰা বিনিয়োগ কৰিব পাৰিব পশুপালনৰ লগতে PMEGP স্কিমৰ আণ্ডাৰত মেনুফেকচাৰিং আৰু ছাৰ্ভিচ ছেক্টৰতো আপোনালোকে ব্যৱসায় আৰম্ভ কৰিলে লাভান্বিত হ'ব পাৰিব মেনুফেকচাৰিং ছেক্টৰৰ দুটা উদাহৰণ হ'ব পাৰে যদি আপুনি ৱেল্ডিঙৰ কাম কৰে যদি আপুনি কাঠৰ ব্যৱসায় কৰে আৰু ছাৰ্ভিচ ছেক্টৰ হ'লে হ'ব যদি আপুনি কোন ধৰণৰ ছাৰ্ভিচ প্ৰভাইড কৰে ধৰি লওক আপোনাৰ যদি বিউটি পাৰ্লাৰ আছে বা আপোনাৰ এখন স্পা বা চেলুন আছে তেনেকুৱা ধৰণৰ ছাৰ্ভিচতো আপোনালোকে PMEGP স্কিমখনৰ লাভ উঠাব পাৰে DIC জেনেৰেল মেনেজাৰৰ সৈতে কথা পাতি আমি ইমানখিনি বুজিছিলোঁ যে যদি আপোনালোকে আপোনাৰ ব্যৱসায় আৰম্ভ কৰিব লোৱাৰ যিটো প্ৰজেক্টৰ আপোনাৰ এটা এষ্টিমেটেড ভেলিউ সেই ভেলিউটোক যদি আমি 100% বুলি ধৰোঁ তেতিয়াহ'লে তাৰে কেৱল 5%হে আপুনি আপোনাৰ ফালৰ পৰা বিনিয়োগ কৰিব লাগিব আৰু বাকী 95% গভৰ্ণমেণ্টে আপোনাক বিভিন্ন বেংকৰ জৰিয়তে আপোনাক ফাইনেন্স বা লোন হিচাপে আপোনাক প্ৰদান কৰিব এই গোটেই প্ৰক্ৰিয়াটো আহকচোন আমি এটা সৰু উদাহৰণেৰে বুজো য'ত আপুনিও এইটোৰ বিষয়ে যদি আপোনাৰ কিবা খোকোজা আছে আপোনাৰ সেইটো ক্লিয়াৰ হৈ যাব মানি লৈছোঁ মই এটা প্ৰজেক্ট আৰম্ভ কৰিব বিচাৰিছোঁ ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছোঁ আৰু সেই ব্যৱসায়টো হৈছে মই ছাগলী পালন কৰিব বিচাৰিছোঁ আৰু সেই ছাগলী পালনৰ বাবে মই এটা এষ্টিমেটেড মই প্ৰজেক্ট ভেলিউ এটা লৈছোঁ সেই প্ৰজেক্ট ভেলিউটো মই 1 লাখ বুলি ধৰি লৈছোঁ সেই 1 লাখৰ ভিতৰত 40,000 হৈছে মোৰ ছাগলী কিনাৰ যিটো দাম যদি মই বজাৰৰ মূল্যত চাওঁ মই আনুমানিক ধৰি লৈছোঁ প্ৰতিটো ছাগলীৰ দাম যদি মই 4,000 কৈ ধৰোঁ তেতিয়াহ'লে মই 10টা ছাগলী কিনিলে মোৰ 40,000 টকা হ'ব আৰু আনফালে ছাগলীখিনি ৰখাৰ যিটো ব্যৱস্থা সিহঁতক ৰখাৰ যিটো ঘৰ বনাব লাগিব লগতে সিহঁতক যি খোৱা মই যোগান ধৰিব লাগিব সেই গোটেইখিনিত মই ধৰি ল'লোঁ মোৰ 60,000 টকা এটা খৰচ হ'ব 40,000 টকা লগত 60,000 টকা মুঠ 1 লাখ টকা এই মুঠ 1 লাখ টকাটোৰ পৰা PMEGP স্কিমখনৰ মতে মোৰ ফালৰ পৰা বিনিয়োগ কৰিব লাগিব মাত্ৰ 5,000 টকা অৰ্থাৎ 5% আৰু বাকী থকা 95% বা 95,000 টকা মোক চৰকাৰে দিব বিভিন্ন বেংকৰ জৰিয়তে এই 95%টো আমি গভৰ্ণমেণ্টৰ ফালৰ পৰা বেংকৰ থ্ৰুৰে কি হিচাপে পাব পাৰোঁ সেই বিষয়ে আমি আলোচনা কৰিবৰ বাবে আমাৰ মাজত আজি আমন্ত্ৰণ কৰি আনিছোঁ তেখেতৰ সৈতে আলোচনা কৰি আমি গম পাম যে PMEGP স্কিমৰ অধীনত যি 95% আমি আমাৰ ব্যৱসায় আৰম্ভণি কৰিবৰ বাবে গভৰ্ণমেণ্টৰ ফালৰ পৰা পাম তাৰ বাবে কি কি প্ৰচিডিউৰ আছে কি ধৰণে আমি আগবাঢ়িব লাগিব কি ডকুমেণ্ট লাগিব আৰু বিভিন্ন তাৰ লগতে জড়িত তথ্যসমূহ ইতিমধ্যে মই আপোনালোকক জনাইছোঁ যে আমি আমাৰ যোৱাটো ভিডিঅ'ত আমি ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চ চেণ্টাৰৰ জেনেৰেল মেনেজাৰক আমি লগ কৰিছিলোঁ তেখেতৰ সৈতে আমি কথা পাতিছিলোঁ আৰু বিভিন্ন গভৰ্ণমেণ্ট স্কিমৰ বিষয়ে জানিছিলোঁ যিসকল নিবনুৱা আছে নিবনুৱা ব্যক্তিসকলে যদি কিবা নিজৰ ববীয়াকৈ যদি কিবা আৰম্ভ কৰিব বিচাৰিছে তেতিয়াহ'লে সেই সন্দৰ্ভত গভৰ্ণমেণ্টৰ ফালৰ পৰা কি স্কিমছ আছে আৰু বেংকে তেওঁলোকক কি ধৰণে সহায় কৰিব পাৰে সেই বিষয়ত আমি বিভিন্ন কথা জানিছিলোঁ সেই ভিডিঅ' আপোনালোকে যদি এতিয়াও চোৱা নাই আপোনালোকে চাব পাৰিব ভিডিঅ'টো এভেইলেবল আছে আমাৰ ফেচবুকৰ অফিচিয়েল পেজ ৱৰ্ল্ড প্ৰগ্ৰেছিভ নিউজত আপোনালোকে আৰু বিভিন্ন আপডেটছ পাই থাকিবৰ কাৰণে আমাক ফ'ল' কৰিব নাপাহৰিব লগতে ভিডিঅ' লাইক কৰিব নাপাহৰিব আজি সেই সন্দৰ্ভতে আমি
ফিনান্সিয়েল যিখিনি এছিষ্টেঞ্চ আছে, যিখিনি ইকনমিকেলি, যিখিনি অৰ্থনৈতিক যিখিনি সাহাৰ্য, নতুনকৈ যদি কিবা বিজনেছ আৰম্ভ কৰিব বিচাৰিছে কোনোবাই, বিশেষকৈ পশুপালনত যদি কোনোবাই কিবা বিজনেছ আৰম্ভ কৰিব বিচাৰিছে, ধৰি লওক ছাগলীৰ ফাৰ্ম খুলিব বিচাৰিছে বা গৰুৰ বা গাহৰিৰ ফাৰ্ম খুলিব বিচাৰিছে, তেনে ক্ষেত্ৰত আমি গম পাইছিলোঁ যে PMEGP নামক এটা বিশেষ গভৰ্ণমেণ্টৰ স্কিম আছে। সেই স্কিমটোৰ জৰিয়তে আপোনালোকে খুব কম ইনভেষ্টমেণ্ট, নিজৰ ফালৰ পৰা খুব কম মূলধনেৰে আপোনালোকে গভৰ্ণমেণ্টৰ সাহাৰ্য লৈ নিজাববীয়াকৈ আপোনালোকে ইনভেষ্ট কৰি এটা সুন্দৰ বিজনেছ আৰম্ভ কৰিব পাৰে। গতিকে সেই ফিনান্সিয়েল এছিষ্টেঞ্চখিনিৰ বিষয়ে আমি আজি আৰু অকণমান বহলাই জানিবৰ বাবে আমাৰ মাজত আমন্ত্ৰিত অতিথি হিচাপে আমি আমাৰ মাজত আজি লৈ আহিছোঁ বেংক অফ বৰোডাৰ ব্ৰাঞ্চ মেনেজাৰ। মই তেখেতক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। আৰু একেবাৰে আৰম্ভণিতে তেখেতক চমুকৈ অকণমান পৰিচয়টো আমাৰ ভিউৱাৰ্ছসকলৰ বাবে দিবলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ, মোৰ নাম উজ্জ্বল বাসু। মই বেংক অফ বৰোডাৰ ব্ৰাঞ্চ মেনেজাৰ, কুঁৱৰপাৰা ব্ৰাঞ্চ। একচুৱেলি PMEGP মানে আপোনালোকে জানে প্ৰাইম মিনিষ্টাৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন প্ৰগ্ৰাম, ঠিক আছে। এইটো প্ৰাইম মিনিষ্টাৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন প্ৰগ্ৰাম এখন চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ দ্বাৰা এইটো প্ৰচলিত। মই ছাৰক সুধিব বিচাৰিছোঁ, ধৰি লওক ছাৰ যে মই এটা সৰুকৈ ছাগলীৰ ফাৰ্ম খুলিব বিচাৰিছোঁ। ধৰি ল'লোঁ মই 10টা ছাগলী কিনিছোঁ, তাতে মোৰ ইনফ্ৰাষ্ট্ৰাকচাৰ মই যিখিনি দৰকাৰ মই সেইখিনি বনাইছোঁ। গতিকে তাতে বজাৰ মূল্য মই কম বা বেছি হ'ব পাৰে, মই তথাপিও এটা আনুমানিক মূল্য এটা ধৰি লৈছোঁ। ধৰি লওক 4,000কৈ যদি এটা ছাগলী হয়, 10টা ছাগলীত মোৰ 40,000 টকা। আৰু যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ আছে, যিখিনি তেওঁলোকক ৰখাৰ কাৰণে বা খোৱাৰ কাৰণে যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ প্লাছ ফিডিং, এই দুয়োটা বস্তুতে মই মুঠ 60,000 টকা মই ব্যয় কৰিব খুজিছোঁ। গতিকে থুলমূল হিচাপ যদি আমি চাওঁ, তেতিয়াহ'লে মোৰ ইনভেষ্টমেণ্ট 1 লাখ টকা। 40,000 মই ছাগলী কিনিছোঁ আৰু 60,000 টকা মোৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু ছাগলীখিনিক খোৱাৰ কাৰণে যিখিনি আমি দিওঁ, সেইখিনিৰ আমি টোটেল এটা হিচাপ কৰি লৈছোঁ 1 লাখ টকা। এতিয়া এই 1 লাখ টকাটোত সেইদিনাখন যোৱাটো ভিডিঅ'ত আপোনালোকে চালে গম পাব, DIC জেনেৰেল মেনেজাৰ তেখেতে জনাইছিলে যে PMEGP স্কিমৰ দ্বাৰা 5% নিজৰ ফালৰ পৰা ইনভেষ্ট কৰি বাকী 95% গভৰ্ণমেণ্টে বেংকৰ থ্ৰু লোন বা ফাইনেন্স কৰাত আমাক হেল্প কৰে। গতিকে ছাৰ, এই যিটো প্ৰচিডিউৰ যদি মই কৰিব বিচাৰোঁ একেবাৰে আৰম্ভণিত, মই খালি আৰম্ভহে কৰিব বিচাৰিছোঁ, একেবাৰে সৰুকৈ আৰম্ভ কৰিব বিচাৰিছোঁ। গতিকে এই ক্ষেত্ৰত কমপ্লিট প্ৰচিডিউৰটো কেনেকুৱা, তেওঁলোকে ক'ত যাব লাগিব, কি কৰিব লাগিব, সেইখিনি অকণমান যদি কৈ দিয়ে। ঠিক আছে, ফাৰ্ষ্ট অফ অল আমাৰ ব্ৰাঞ্চত আহি পেলাই ক'লে ছাৰ এনেকৈ মোৰ একাউণ্ট আপোনাৰ তাতে আছে বা নাইও হয়, তথাপি আপুনি আহিব পাৰে। জাষ্ট আমাক এটা ইন্ট্ৰডাকশ্যন দিব যে আপুনি এটা ছাগলীৰ লোন ল'ব বিচাৰি আছে, ঠিক আছে। তেতিয়া আমাৰ কামখিনি বহুতখিনি কাম মানে হালকা হৈ যায়। মানে থ্ৰু যদি DIC দি আহে, আমি গম পাই যাওঁ তেখেতে আহিছে। তেতিয়া আমি লগে লগে এটা প্ৰি ইনস্পেকশ্যন বুলি কয়, আমি ঘৰত গৈ এটা প্ৰি ইনস্পেকশ্যন কৰি আহোঁ যে ওকে পাৰ্মানেণ্ট ৰেচিডেঞ্চ হয়, সব ঠিক ঠাক আছে, আমি আগবাঢ়িব পাৰোঁ। মানে তেখেতে প্ৰথমতে DIC অফিচত যাব লাগিব? হয়, DIC অফিচত গ'লে হয় বা আমাৰ তাতে যদি আহি পেলাই কয় আমি এটা লোন ল'ব, তেতিয়া কামখিনি মানে অলপমান সোনকালে হৈ যায়। হয় হয়, ঠিক আছে, মানে এক্সিষ্টিং কাষ্টমাৰ হ'লে বেছি ভাল হয়। বেছি ভাল, অ'কে অ'কে। তাৰ কাৰণে কৈছোঁ। আৰু মানে প্ৰচেছ হ'ল, আপুনি ধৰক ঠিক আছে আমাৰ ব্ৰাঞ্চত নাহিলে অ'কে, আপুনি ডাইৰেক্ট DICত গ'লে, ঠিক আছে। DICৰ পৰা যেতিয়া ইহঁতে আপলোড কৰাব, তেতিয়া আমাকতো আহি পেলাই ক'ব যে আমাৰ এইটো লোন আপলোড হৈছে। তেতিয়া মই আপোনাক লৈ আপোনাৰ প্ৰি ইনস্পেকশ্যন কৰিব যাম, এটা প্ৰি ইনস্পেকশ্যন কৰি পেলাই আমি তাতে চাওঁ আপোনাৰ কণ্ডিশ্যনটো, আপোনাৰ ৰেচিডেঞ্চিয়েল আপোনাৰ এলেকাটো চাম, আপোনাৰ ঘৰুৱা পৰিৱেশ আমি চাম, ঠিক আছে। আপোনাৰ কি এলিজিবিলিটি, মানে কেনেকৈ কেপাচিটি, কেনেকৈ ফেমিলি আৰ্নিং, এইবিলাক চব বস্তু চাম আমি তাতে। হয় হয়, আমি প্ৰি ইনস্পেকশ্যন এইটো চাম। এইটো চোৱাৰ পিছত তাৰপিছত মই আপোনাক ক'ম, আপোনাৰ ধৰক তাৰপিছত আমি একচুৱেলি নিয়ম মতে যদি ছাগলীৰ লোন লয় আৰু বা গৰুৰ লোন লয় বা ফিচাৰী লোন লয়, তেতিয়া আপোনাৰ এই যে আপোনাৰ যে মাটি আছে য'ত বনাব, আপুনি ঘৰ বনাব না,
কমসে কম মাটিটোতো নিজৰ হ'ব লাগিব না হা আমি এটা সৰু মৰু এটা LSR ৰিপৰ্ট এটা ওলাই লওঁ LSR আমাৰ এডভোকেট দি এটা LSR মানে ফ্ৰী ফ্ৰম এনকাম্বাৰেন্স আচ্ছা মানে মাটিত কোনো ঝামেলা নাই হ্যাঁ এইটো এটা লাগে এই ক'ৰ পৰা ওলাব স্যাৰ এইটো আমাৰ কোৰ্টৰ পৰা ওলাই আছে এইটো আমি LSR ৰিপৰ্টটো ওলাই পেলাই আমাৰ এপ্লিকেশ্যন ফৰ্ম আছে ফটো আছে KYC আছে এইবিলাকতো দিবই লাগিব এইবিলাক দি পেলাই আমি তাৰপিছত আমাৰ যে জোনাল অফিচ গুৱাহাটী কেম্প অফিচ আছে জোনাল অফিচত কেম্প অফিচ গুৱাহাটী আমি তালৈ পঠাই দিওঁ তাৰপিছত ইহঁতে চেংচন কৰি পেলাই আমাক পঠাই দিয়ে এনেকৈ প্ৰচেছ ওকে ওকে এতিয়া আপুনি ইয়াতে মই মেনশ্যন কৰিলে আপুনি যে ডকুমেণ্টেশ্যন লাগে যিটো আপুনি KYC ৰ কথা ক'লে গতিকে তাত আপোনাৰ মিনিমাম কি কি ডকুমেণ্ট হ'ব পাৰে ছাৰ মিনিমাম KYCত গ'লে আধাৰ কাৰ্ড পেন কাৰ্ড এণ্ড ফটোগ্ৰাফ এইটোতো মাষ্ট এইটোতো জানে আৰু ধৰক এতিয়া এগ্ৰিকালচাৰ যদি আছে আপোনাৰ আপোনাৰ গাঁও পঞ্চায়তৰ পৰা গাঁওবুঢ়াৰ পৰা এটা এগ্ৰিকালচাৰ লেবাৰৰ এটা মানে গাঁওবুঢ়াৰ পৰা এটা যে মানে ফাৰ্মাৰ লিখিত হিচাপে এটা ডিক্লেৰেশ্যন দিব লাগে আৰু তেখেতে এইটোও লিখি দিয়ে তেখেতে আমাৰ এই গাঁৱৰ নিবাসী হয় তেখেতে ফাৰ্মাৰ হয় তেখেতৰ আয় বহুত কম হয় আয় বহুত কম হয় আপোনালোকে এইটো আমাৰ দ্বাৰা স্বীকৃতি দিয়া হ'ল আচ্ছা ওকে ঠিক আছে আপোনালোকে নিশ্চয় জানিলে যে যিটো প্ৰথম পৰ্যায় এৰিয়াত মই ৰুৰেল এৰিয়া বুলি এইকাৰণে কৈছোঁ কাৰণ এই স্কিমটোৰ আণ্ডাৰত দুটা ছেক্টৰ আছে ৰুৰেল এৰিয়া আৰু আৰ্বান এৰিয়া যিহেতু পশুপালনৰ যিটো ব্যৱসায় আৰম্ভ কৰিব বিচৰা হয় সেইটো প্ৰায়ভাগ ৰুৰেল এৰিয়াৰ পৰাই আৰম্ভ হয় গতিকে ইয়াত আমি ৰুৰেল এৰিয়া যিটো গাঁও অঞ্চলৰ সেইটো বিষয়ক আমি তাক প্ৰাধান্য দি আমি আজিৰ কথোপকথনটো আমি আগবঢ়াই লৈ যাম গতিকে ইতিমধ্যে আমি ছাৰৰ পৰা গম পালোঁ যিখিনি প্ৰাথমিক ৰিকুৱাৰমেণ্ট আছিলে এতিয়া ছাৰ আমি আগবাঢ়িছোঁ যে এই লোনটো যিটো আছে সেই লোনটো আপোনাৰ DICত গ'ল তেওঁলোকে DICৰ পৰা আপোনাৰ বেংকত আহিলে আপোনালোকে যিখিনি প্ৰচিডিউৰ আছে সেইখিনি কৰিলে তেওঁলোকৰ ভেৰিফিকেশ্যন এটা হ'ল কোৰ্টৰ ফালৰ পৰা এইখিনি হ'ল তাৰপিছত আপোনালোকে চেংচন কৰাৰ পৰা আমাৰ যিখিনি যোনে বিজনেছটো আৰম্ভ কৰিছে ধৰক মই আৰম্ভ কৰিব খুজিছোঁ মোৰ তাত সেই পইচাখিনি আহিবৰ কাৰণে ছাৰ কিমানখিনি সময় লাগিব তাৰ মাজত এটা টেনিয়ৰটো কিমানখিনি সময়ৰ ভিতৰত ধৰক চেংচন হৈ মই পইচাখিনি পাম চাওক আমি যেতিয়া গুৱাহাটী কেম্প অফিচৰ পথৰ পৰা ইহঁতে চেংচন কৰাই দিলে ঠিক আছে লোনটো যেতিয়া একাউণ্ট অ'পেন হ'লে এইটো একচুৱেলি দুইটা পদ্ধতিত হয় এটা টাৰ্ম লোন আৰু এটা ৱৰ্কিং কেপিটেল টাৰ্ম লোনটো হ'ল আমি ধৰক ছাগলী যে ল'ম ছাগলী কিমান টোটেল দামটো কিমান ধৰক 5টা ছাগলী 1 লাখ হ'ল যি হ'ল এইটো আমাৰ এটা বিল অনুযায়ী আমাক দিব লাগে আমি এটা টাৰ্ম লোন বনাওঁ 5 বছৰৰ কাৰণে ঠিক আছে এই 5 বছৰৰ কাৰণে এটা টাৰ্ম লোন বনাই দিওঁ আমি এই ছাগলীটো লৈ আহিল আমি পে'মেণ্টটো ছাগলীৰ মালিকক দিম ঠিক আছে আৰু এটা ৱৰ্কিং কেপিটেল বনাওঁ যাতে তাৰ হাতত কেছ লাগে ঘৰ বনাব কিবা খৰচ পাতি আছে লেবাৰৰ চাৰ্জ আছে কিবা ফিডিঙৰ চাৰ্জ আছে এইবিলাক টুকটাক যিটো আছে আমি এটা ৱৰ্কিং কেপিটেল হাতত এটা একাউণ্ট দিওঁ টোটেল দুইটা একাউণ্ট আমি বনাওঁ টোটেল দুটা একাউণ্ট আপোনাৰ টোটেল যিখিনি পইচা আছে সেইটোৰে আপোনালোকে দুটা একাউণ্ট হয় দুইটা একাউণ্ট বনাই দিওঁ মানে যাতে 5 বছৰৰ কাৰণে বনাই দিওঁ 5 বছৰ আচ্ছা ঠিক আছে আপোনালোকে গম পালে যে যেতিয়া আপোনাৰ লোনটো চেংচন হ'ব তেতিয়া আপোনাৰ তাত দুটা একাউণ্ট থাকিব এটা একাউণ্ট হৈছে ছাৰে ক'লে ৱৰ্কিং কেপিটেল যে আপোনাক যিখিনি আপোনাক লাগি থাকিব অন এ ডেইলি বেচিছ আপোনাৰ সদায় খোৱা বস্তুৱে আনিব হ'ল বা কিবা বেলেগ আপুনি বস্তু আনিব লগা হ'ল আপোনাৰ ফাৰ্মৰ কাৰণে সেইখিনিৰ কাৰণে আপোনাৰ হাতত যিখিনি পইচা আপুনি পটককৈ উলিয়াই ল'ব পাৰে তেনেকুৱাকৈ আপোনাৰ তাত এটা এমাউণ্ট থাকিব আৰু এটা এমাউণ্ট বেলেগকৈ ৰখা হ'ব যিটো আপুনি আপোনাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বা হেৰিত আপুনি ব্যৱহাৰ কৰিব পাৰে ইয়াৰ পিছত ছাৰ যিটো লোন তেওঁলোকে পাব সেই লোনটোৰ ওপৰত ইণ্টাৰেষ্ট ৰেটবিলাক কেনেকুৱা থাকে ছাৰ আচ্ছা এগ্ৰিকালচাৰৰ যিটো ৰেট অফ ইণ্টাৰেষ্ট আছে একচুৱেলি ক'বলৈ গ'লে মেক্সিমাম 9ৰ পৰা 10ৰ ভিতৰত এগ্ৰিকালচাৰ যিটো আছে 9%ৰ পৰা 10% আপোনালোকৰ ইণ্টাৰেষ্ট থাকে ভিতৰত থাকে আৰু ছাৰ্ভিচ ছেক্টৰ বা মেনুফেকচাৰিং এইটো 10ৰ পৰা 11 আচ্ছা মানে PMEG ৰ আণ্ডাৰত আপোনাৰ মেনুফেকচাৰিং আৰু ছাৰ্ভিচ ছেক্টৰ দুটা বেলেগকৈ আপোনাৰ ইণ্টাৰেষ্ট ৰেট থাকে তেতিয়াহ'লে আপোনাৰ এইটো ছেক্টৰত যেতিয়া আপোনাৰ ফাৰ্মিঙৰ কথা কৈছোঁ বা লাইফ ষ্টক এনিমেল হাজবেণ্ডেৰী কিটো কিমান থাকিব 9 পৰা 10 এইটো 9 পৰা 10 লৈ থাকে মানে একচুৱেলি ইণ্টাৰেষ্ট ৰেটটো আমাৰ কেম্প অফিচে ইহঁতে চিলেক্ট কৰি দিয়ে ঠিক আছে গুৱাহাটী জোনেল অফিচে সিলেক্ট কৰি দিয়ে তাৰপিছত এইটো আপোনাৰ পায় আপোনাৰ সাবমিশনো পায় ইণ্টাৰেষ্ট সাবমিশনো পায় আচ্ছা মানে কমো পায় ৰেহাইও পায় ৰেহাই পাব পাৰে তেওঁ জনাইছে ইতিমধ্যে
এতিয়া কিছুমান লোন আমি জানো ধৰক এডুকেশ্যন লোন বা তেনেকুৱা ধৰণৰ লোনবিলাকত এনেকুৱা থাকে যে প্ৰথম 6 মাহ বা প্ৰথম এটা পাৰ্টিকুলাৰ পিৰিয়ড তেওঁলোকে কোনো ধৰণৰ আপোনাৰ মূলধন আপুনি ঘূৰাই দিব নালাগে বেংকক তেওঁলোকে কেপিটেলটো ৰিটাৰ্ণ কৰিব নালাগে অকল ইণ্টাৰেষ্টটো দি থাকিলেই হ'ল এই PMEGY স্কিমৰ আণ্ডাৰত যিখিনি লোন লোৱা হ'ব ছাৰ সেই লোনবিলাকতো তেনেকুৱা কিবা প্ৰযোজ্য আছে নেকি আছে এতিয়া কথা হ'ল আপুনি এটা বিজনেছ কৰিব বিচাৰি আছে যেনে ছাগলী হয় এনিমেল হাজবেণ্ডাৰী ছাগলী বাফেলো কাউ চব আহি যায় আৰু ফিচাৰীটো অলপমান বেলেগ কিন্তু ৰাস্তাটো একেই চব এইটো এইবিলাক এষ্টাব্লিছ কৰোঁতে কমচে কম 2-3 মাহ গুচি যায় ঘৰ বনাব ঘৰ বনাই পেলাই বহুত খৰচ হৈ গ'ল তাৰপিছত আপুনি মাল আনি পেলাই ছাগলী আনিব কমচে কম 2-3 মাহ গুচি যায় তেতিয়া ষ্টাৰ্টিং কৰোঁতে দেখা যায় কি মোৰ 3 মাহ হৈ গ'ল মোৰতো এভৰি মান্থ কি মোৰ EMI দিব লাগিব নেকি নহয় এভৰি মান্থ EMI দিব নালাগে আপুনি যদি বিচাৰে আপুনি 6 মাহৰ পৰা আপোনাৰ EMIটো ষ্টাৰ্ট কৰিব পাৰে 6 মাহৰ পৰা ষ্টাৰ্ট কৰিব পাৰে 5 বছৰলৈ for further 5 years আচ্ছা তাৰমানে টোটেল দেখা যাব 5.5 years 6 months আপোনাৰ ৰেহাই কৰিলোঁ এনেকৈ কৰিব আচ্ছা এইটো এটা তেওঁ খুব গুৰুত্বপূৰ্ণ পইণ্ট দিলে যে আপোনালোকে এটা সময় পাব হাতত যে আপোনালোকৰ যেতিয়া আপুনি বিজনেছটো আৰম্ভ কৰিব তেতিয়া সেই বিজনেছটো আপোনালোকে বঢ়াই উঠালৈকে এটা ভাল আপোনালোকক সময় এটা দিয়া হ'ব য'ত আপোনালোকে অকল ইণ্টাৰেষ্টটো দিলে হ'ব তাত কোনো ধৰণৰ মূলধন আপুনি বেংকক ঘূৰাই দিব নালাগে কিন্তু এটা সেই সময়খিনিৰ পিছত আপোনালোকে যেতিয়া বিজনেছত লাভ আপোনালোকে পোৱা আৰম্ভ কৰিব তেতিয়া মূলধন লগতে ইণ্টাৰেষ্ট প্লাছ কেপিটেল আপোনালোকে বেংকক ঘূৰাই দিব লাগিব PMEGY যিটো আপোনাৰ স্কিম আছে তাৰ আণ্ডাৰত আমি বহুখিনি কথাই ছাৰৰ পৰা গম পালোঁ বিশেষকৈ যিখিনি ফিনান্সিয়েল এছপেক্ট আছে ধৰক যিখিনি আপোনাৰ ফাইনেন্স হ'ব 5% আপোনাৰ নিজৰ ইনভেষ্টমেণ্ট থাকিব আৰু 95% বেংকৰ থ্ৰুৰে গভৰ্ণমেণ্টে আপোনাক সহায় কৰিব এই বিষয়ক ছাৰে আমাক যিখিনি ইনিচিয়েল যিখিনি কথা সেইখিনি আমাক ছাৰে খুব ভালকৈ বুজাই দিলে মই ছাৰক বহুত ধন্যবাদ জনাইছোঁ তাৰ কাৰণে কাৰণ এই ফাইনেন্সিয়েল মেটাৰটোত এই যিখিনি টকা পইচাৰ লগত কথাখিনি অহাৰ লগে লগে আমি হয়তো পিছুৱাওঁ বহুত সময় যে প্ৰক্ৰিয়াবিলাক দীঘলীয়া হ'ব নেকি বহুত সময় লাগিব নেকি গতিকে তেনেকুৱা একেবাৰে নহয় খুব কম সময়ৰ ভিতৰতে সহজতে আপোনালোকে এই স্কিমটো ল'ব পাৰিব ইয়াৰ লাভ উঠাব পাৰিব ছাৰক মই বহুত ধন্যবাদ জনাইছোঁ আমাক এই তথ্যখিনি ইমান সুন্দৰকৈ দিলে আৰু খুব সহজ ভাষাত ছাৰে বুজাই দিছে আপোনালোকে নিশ্চয় বুজি পাইছে আৰু ইয়াৰ পিছৰ পৰ্যায়ত আপুনি আৰু কি ধৰণৰ স্কিমছেৰে আপোনাৰ নিজক লাভান্বিত কৰিব পাৰে আপোনাৰ বিজনেছটো ইয়াতকৈ ডাঙৰ কৰিব পাৰে এখোজ দুখোজকৈ আপুনি আগবাঢ়িব পাৰে সেই বিষয়ক আমি আৰু ভিডিঅ'ছ আপোনালোকক দি যাম গতিকে তাৰ কাৰণে আপোনালোকে আমাৰ চেনেলটোক ফলো কৰিব নাপাহৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আজিৰ খণ্ডটোৰ পিছত আমি আৰু বিভিন্ন ভিডিঅ'ছ দি যাম য'ত নেকি ক্ৰমান্বয়ে আপোনালোকে জানি যাব যে এটা ব্যৱসায় সৰুৰ পৰা ডাঙৰ কৰিব হ'লে আপোনালোকে কি কৰিব পাৰে আৰু গভৰ্ণমেণ্ট আৰু লগতে বেংকবিলাকে আপোনালোকক কেনেকৈ সহায় কৰে আমি তেখেতৰ সৈতে কথা পাতি গম পালোঁ যে PMEGY স্কিমখন যিকোনো ব্যৱসায় আৰম্ভণি কৰিবৰ বাবে এখন খুবেই সুন্দৰ স্কিম কিন্তু এতিয়া প্ৰশ্নটো হয় আমি যদি নিজাববীয়াকেও যদি কিবা লোন ল'ব লাগে তেতিয়াওতো আমি বেংকলৈ যাব লাগে আৰু বেংকলৈ গ'লে এপ্লাই কৰিলে আমি লোনটো পাই যাওঁ তেতিয়াহ'লে আমি কিহৰ কাৰণে DIC লৈ যাব লাগিব DIC লৈ গৈ আমাৰ লাভ কি হ'ল এই PMEGY স্কিমটো আমি DIC গৈ বেংকৰ থ্ৰুৰে পোৱাৰ আমাৰ বাবে লাভ কি হ'ল সেইটো আমি জানো PMEGY আঁচনিৰ জৰিয়তে যদি আমি লোন ল'বলৈ যাওঁ DIC থ্ৰুৰে যদি আমি লোন ল'ব যাওঁ তেতিয়াহ'লে আমি গম পাইছোঁ যে আমি আমাৰ ব্যৱসায়ত 95% ফাইনেন্স বা লোন হিচাপে গভৰ্ণমেণ্টৰ ফালৰ পৰা পাওঁ আৰু কেৱল 5%হে নিজৰ ফালৰ পৰা বিনিয়োগ কৰিব লাগে একমাত্ৰ এই লাভটোৰ কাৰণে আমি PMEGY স্কিমখন DIC থ্ৰুৰে যাব পাৰোঁ আৰু ইয়াৰ অধিক লাভ আমি পাব পাৰোঁ কিয়নো যদিহে আমি ব্যক্তিগত হিচাপে বেংকলৈ গ'লোহেঁতেন হয়তো এই এমাউণ্টটো যিটো আমি ধন আমি পালোঁ হয় লোন হিচাপে সেইটোত হয়তো 60-40 হ'লহেঁতেন 40% মই নিজৰ ফালৰ পৰা দিবলগীয়া হ'লহেঁতেন আৰু 60% হয়তো বেংকৰ বা গভৰ্ণমেণ্টৰ ফালৰ পৰা আমি পালোঁহেঁতেন DIC থ্ৰুৰে যোৱাৰ বাবে এই গোটেই লোন বা ফাইনেন্স কৰাৰ যিটো প্ৰক্ৰিয়া সেইটো আমাৰ বাবে একেবাৰে সহজ হৈ পৰিব আৰু কিবা যদি ভুল আছে কিবা যদি আমাক সহায়ৰ প্ৰয়োজন সেয়া বেংক বা DIC ফালৰ পৰা আমি পাব পাৰিম
PMEGPৰ আণ্ডাৰত আমি ইতিমধ্যে DIC জেনেৰেল মেনেজাৰৰ সৈতে কথা পাতি গম পাইছোঁ যে গ্ৰামাঞ্চলৰ ব্যৱসায়িকসকলৰ বাবে ইয়াত 35% গভৰ্ণমেণ্টৰ ছাবচিডি আছে আৰু যিখিনি আৰবান এৰিয়াৰ ব্যৱসায়ী আছে তেখেতসকলৰ বাবে 25% ৰেহাই আছে যিহেতুকে সাধাৰণতে পশুপালন বা মৎস্যপালন ইত্যাদি ব্যৱসায়সমূহ গ্ৰামাঞ্চলত বেছিকৈ হয় গতিকে আমি আৰবান ছেক্টৰৰ কথাটো ইয়াতে অকণমান আঁতৰাই ৰাখিছোঁ আৰু বিশেষকৈ গ্ৰামাঞ্চলৰ যিখিনি ব্যৱসায় আছে তেখেতৰ বিষয়ে আমি কথা পাতিছোঁ গতিকে এই গোটেই ডাঙৰ প্ৰক্ৰিয়াটো যদি মই মোৰ উদাহৰণটোলৈ ঘূৰি গৈ চাওঁ তেতিয়াহ'লে তাৰে মোৰ যিটো মূলধন 1 লাখ টকা আছিলে তাৰ ভিতৰত 35,000 টকা মই বেংকৰ ফালৰ পৰা ঘূৰাই পাইছোঁ লগতে যিখিনি মই পইচা মোৰ ইনফ্ৰাষ্ট্ৰাকচাৰত ইনভেষ্ট কৰিছিলোঁ বা ছাগলীখিনি খোৱাৰ বাবে ইনভেষ্ট কৰিছিলোঁ সেইখিনিতো মোৰ তেনেকেই আছে তাত কোনো ধৰণৰ ক্ষতি হোৱা নাই গতিকে যদি আমি গোটেইখিনি মিলাই চাওঁ তেতিয়াহ'লে আমাৰ মুঠ 35,000 টকা লগতে মই নিজে বিনিয়োগ কৰা 5,000 টকা যেটো 40,000 টকা মই ছাগলী কিনোতে লাগিছিলে সেইখিনি মই ঘূৰাই পালোঁ গতিকে চাবলৈ গ'লে মই ব্যৱসায়টো আৰম্ভণি কৰিব লওঁতে যিখিনি পইচা মোৰ ফালৰ পৰা বিনিয়োগ কৰিছিলোঁ সেই পইচাখিনি মই বেংকৰ ফালৰ পৰা ঘূৰাই পালোঁ আৰু একেলগে গোটেইখিনি চাব গ'লে মোৰ গোটেই ব্যৱসায়টো ফ্ৰী হৈ গ'ল গতিকে আহক গভৰ্ণমেণ্টে নিবনুৱাসকলৰ বাবে আগবঢ়োৱা PMEGP স্কিমখনৰ আমি সকলোৱে লাভ লওঁ যিহেতুকে আমি গম পাইছোঁ যে PMEGPৰ আণ্ডাৰত কেৱল এনিমেল হাজবেণ্ডাৰী বা লাইভষ্টক ৰিয়াৰিঙে নহয় মেনুফেকচাৰিং আৰু ছাৰ্ভিচ ছেক্টৰো আছে গতিকে এই PMEGP স্কিমখনৰ আণ্ডাৰত যদি আমি মেনুফেকচাৰিং কৰোঁ ধৰি লওক কাঠৰ পৰা আমি বিভিন্ন ধৰণৰ ফাৰ্নিচাৰ বনাওঁ বা যদি ছাৰ্ভিচ ছেক্টৰত চাওঁ ধৰক আমাৰ বিউটি পাৰ্লাৰ আছে বা আমি যিকোনো আন ধৰণৰ ছাৰ্ভিচ আমি যদি আগবঢ়াওঁ তেতিয়াহ'লে তেনে ক্ষেত্ৰতো আমি PMEGP এই বিশেষ স্কিমটোৰ আমি লাভ উঠাব পাৰোঁ আৰু এই বিষয়ে আমি আগন্তুক দিনত আপোনালোকলৈ আৰু বহুত তেনেকুৱা ধৰণৰ ভিডিঅ'ছ আপোনালোকলৈ আগবঢ়াই যাম আৰু ইমান সময়ে আপোনালোকে আমাৰ লগত আছে ইমান সুন্দৰকৈ জড়িত হৈ থকাৰ বাবে বহুত বহুত ধন্যবাদ যদি এতিয়ালৈকে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই বা ফ'ল' কৰা নাই ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ফ'ল' কৰিব নাপাহৰিব আৰু আমাৰ সৈতে জড়িত হৈ থাকিব কিয়নো আমি আপোনালোকলৈ প্ৰেৰণ কৰিম আৰু সুন্দৰ সুন্দৰ ভিডিঅ'ছ আগন্তুক দিনত